वेलकम गाइज आपलोक मोर चैनल स्वागतम जनाइसु আজি আমাৰ আপোনালোকক জনাব বিচাৰিছো আমাৰ এই খেতি দৰা আমি দুবিঘা মাটি বেৰাৰ ভিডিও মানে যিমানটো আমি খেতিটো কৰোতে বেৰিবলগীয়া হ'ল কিমান খৰচ হ'ল কিমান নেট লাগিলে তাৰ ইনফৰমেশন দিব বিচাৰো ভিডিওটো একেবাৰে লাষ্টলৈকে গম পাব চাই থাকিলে গম পাব কিমান খৰচ হৈছে কিমান আমাৰ নেট লাগিছে তো আহক ভিডিওটো আৰম্ভ কৰো তো গাইস চাওক আমি নেট এটো আমাৰ দুবিঘা মাটিৰ প্লট এ দেখিছে দুবিঘা মাটিৰ প্লট ইয়াত আমাৰ আমি কুকুৰা গৰু ছাগলী নুহুমাবৰ কাৰণে দুবিঘা মাটি বেৰি লৈছো তো বেৰুতে আমাৰ অলমোস্ট 9টা বান্ডুল মানে এটা বান্ডুলত 50 মিটাৰ কে 9টা বান্ডুল ইউজ হৈছে তো এইটো সাইডত আমি ডাবল দি দিছো নেটটো কাৰণ এইটো সাইডে মানুহে কুকুৰা পোহে ওচৰৰ আমাৰ দাদাইহতে তো কুকুৰা নুহুমাবৰ কাৰণে আমি এইটো সাইডত ডাবল কে দিছো এইটো এন্ট্ৰেন্স হয় এন্ট্ৰেন্সৰ পৰা আমি আৰম্ভ কৰি এফালে ডাবল নেট দিয়াৰ কাৰণে এফালে কুকুৰা সোমাব পৰা নাই তো ইয়াত আমাৰ নেটত অলমোস্ট 9টা বান্ডুল লাগিছে তো 9টা বান্ডুলত আমাৰ প্ৰত্যেকটো বান্ডুলতে 50 মিটাৰ কে তো এটা বান্ডুল 50 মিটাৰ কে থাকে তো ভিডিওটো কৰাৰ কাৰণ আপোনালোকে জানিব পাৰা যে আমাৰ কিমান খৰচ হৈছে 9টা বান্ডুল আমাৰ ইউজ হৈছে এটা বান্ডুলত আমাৰ আমি ব্ৰান্ডটো দেখাম কোনটো ব্ৰান্ডৰ আমি নেট ইউজ কৰিছো নেটটো ইউজ কোন ভাল কোৱালিটি আনিছো আমি তো ইয়াৰ হাইটটো আছে 4.5 ফুট 4.5 ফুট দেখিছে এখন নেটে 4.5 ফুট এই কাষত দেখিছে ছাগলী বগাই ফুৰিছে হেতে কিন্তু এফালে সোমোৱা নাই তো 4.5 ফুট বহলটো দীঘলটো আছে 50 তো আমি এনেদৰে এটা খুটাৰ পৰা আমি বাঁহ ইউজ কৰিছো খুটা হিচাপত তো বাঁহটো এটা খুটাৰ পৰা এটা খুটা গেপটো আছে 10 ফুট কিছুমান জায়গাত জয়েন কৰিবলগীয়া কাৰণে ইয়াত ওচৰাওচৰিকে দিবলগীয়া হ'ল কাৰণ নেটটো ইয়াতে শেষ হৈছে জয়েন হৈছে নেটটো জয়েন হোৱাৰ কাৰণে ইয়াত আমি ডাবল এটা এক্সট্ৰা খুটা দিবলগীয়া হ'ল আমি ইয়াত পিন মাৰিছো আৰু ইয়াৰ আমাৰ পেলনীয়া টায়াৰটোৰ লগত কাটিং কৰি ইয়াত পিন মাৰিছো এনেৰে পিন মাৰিছো আৰু ইয়াত দেখিছে আমাৰ দুবিঘা মাটিত 9টা বান্ডুল লাগিছে 9টা বান্ডুলত এটা বান্ডুলত আমাৰ 745 টকাকে আমি খৰচ কৰিছো এটা বান্ডুলত 745 টকা খৰচ কৰিছো এটা বান্ডুলত 745 টকাকে খৰচ কৰিছিলো আমি এতিয়া লোকেল বজাৰৰ পৰা আনা নাই এই বস্তুকিটা আমি অকমান যোৰহাটত লৈ গৈ আমি হোলসেলাৰৰ পৰা লৈছিলো হেতু ৰেট হোলসেলাৰৰ ৰেট হয় যোৰহাটৰ আমাৰ ইয়াত নকুছাৰীত যদি আমি ওচৰ পাজৰে হাৰ্ডৱেৰ দোকানত বিচাৰোগৈ তেতিয়া হিয়তি দামটো অলপ বেছিকৈ কয় মানে যিটো ৰেট আমি 745 টকা কৈছো সেই বস্তুটোৰ ৰেট হৈ যায়গৈ ইয়াত বৰ্তমান চাৰিআলি নগছৰ চাৰিআলি কথা কৈ আছো তাত লয় হিহতে 1200 1000ৰ ভিতৰত মানে 1300 কৈ দিয়ে কিছুমানে মানে নেটৰ কিন্তু বহুতো কোৱালিটিও আছে যিটো আমি নেট ইউজ কৰিছো আপোনাক নেটৰ হেইটো দেখাম নেটটো মানে ওজনটো আপোনাৰ যেতিয়া নেট কিনিব ওজন কৰিলে মানে তাত অলমোস্ট লিখাই থাকে ওজনৰ মতে পইচাটো ডিসাইড কৰিব তো এইটো আমি নেটৰ পলিথিনটো এইটো দেখিছে নেটৰ পলিথিনটো মই আপোনাক বেক কেমেৰা কৰি দেখাইছো নেটৰ পলিথিনটো এইটো কৃষকৰ বন্ধু বুলি ইয়াত লিখা থাকে এচক কৃষকৰ বন্ধু তো এই নেটখনেদি আমাৰ কৃষি কাৰ্য ইউজ হৈ আছে তো প্ৰডাক্টটো আমি বৰ্তমান ভালে পাইছো এই বহুতো এই সিম্বলটো দেখিব বহুত এটা কোম্পানীয়ে হয় কিন্তু ভ্যাৰাইটি বনায় কোনটো কেতিয়া কেনেকৈ ইউজ হয় মানে কিছুমান এইটোৰ ওজন
2 কেজি 600 গ্ৰামলৈকে গৈছে, 800 গ্ৰামলৈকে গৈছে। কিছুমান মানে সস্তীয়া ব্ৰাণ্ডো আছে, ব্ৰাণ্ড একেটাই, প্ৰডাক্ট মানে কোৱালিটি অলপ ডাউন হয়। তাত এতিয়া 1 কেজি মান দেখায়, 1 কেজি 200 100। তো তেতিয়া সেই নেটটো পাতল হৈ যায়, পাতল হৈ গ'লে 50 মিটাৰেই থাকিব, কিন্তু 50 মিটাৰৰ আপোনাৰ সেই যিটো থিকনেছ নেটখনৰ থিকনেছটো নাইকিয়া হৈ যায়। তো নাইকিয়া হৈ যায় মানে অলপ ল' কোৱালিটিৰ গুচি যায়। সেইকাৰণে অকণমান আমি যাতে গৰু ছাগলী সোমাই নাহিবৰ কাৰণেতো দিছোঁ। তো এতিয়া যদি নেট কোৱালিটিটো ডাউন হয়, তেতিয়া ইয়াক আমি বিশ্বাসত ল'বলৈ অকণমান দিগদাৰ হয়। তো আমি অকণ ভাল কোৱালিটি লগাইছোঁ। তো আপোনালোকেও যদি নেট লগাই এনেদৰে কৃষি কাৰ্য কৰিব বিচাৰে, তো আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকৰ ইনফৰ্মেশ্যনখিনি আপোনাৰ ওচৰত থাকিলে মানে আপুনি দোকানত গৈ ক'ব পাৰিব যে আমাক এনেকুৱা ব্ৰাণ্ডৰ লাগে আৰু এইটো ৰেট। আৰু বেছিভাগ আপোনালোকে পাৰিলে মানে যদি এনেকৈ ডাঙৰকৈ অলপ কৰিব বিচাৰে, তেতিয়াতো আপুনি যোৰহাটলৈ যাব, যোৰহাটৰ হ'লচেলত কথা পাতিব। মই আপোনালোকক এড্ৰেছটো হেৰিকৈ কৈ দিব পাৰিম। আমাৰ যিটো নিৰ্মল চাৰিআলিৰ পৰা সোমাই যোৱা দুটা ৰাস্তা, মিঠাপাতি বা তেনেকুৱা গলিত গুচি গ'লে মানে এই মাছৰ বজাৰৰ পিছফালৰ যিটো মাৰ্কেট আছে, তাতে সিহঁতৰ হ'লচেলাৰবোৰ থাকে। তো সিহঁতৰ পৰা ল'ব। বেছিভাগ সিহঁতি মানে চব বস্তুৰে নেটৰ কামখিনি কৰি থাকে। তাত আপুনি চেক কৰিব। মই যিটো ভিডিঅ'ত দেখুৱালোঁ, মই 9টা থান অনাৰ পিছত মোৰ এইটো অলপ কমিছিলে, আৰু মই বেলেগ আৰু এদিন যাওঁতে তেতিয়া সেই বস্তুটো শেষ হৈ গ'ল। তাত আমি এতিয়া হাতী ব্ৰাণ্ডৰ এটা থান আনিছিলোঁ, 2টা থান আনিছিলোঁ হাতী ব্ৰাণ্ডৰ। তো সিহঁতি সেই ব্ৰাণ্ডটো অকণমান এই যিটো কোৱালিটি আমি ইউজ কৰি আছোঁ তাতকৈ অকণমান ভাল বুলি ক'লে, সেইকাৰণে সেইটো আনিলোঁ। কিন্তু প্ৰাইচটো কেইটকামান বঢ়াবলগীয়া হ'ল। তাত আমাৰ তেতিয়া পৰিলে 800 টকা এটা থানত। ঠিকে গাইজ, তো নেটৰ বিষয়ে আমি ইনফৰ্মেশ্যন দিব বিচাৰিছিলোঁ আপোনালোক এইটো ভিডিঅ'ৰ জৰিয়তে। তো আপোনালোকে যদি এই 2 বিঘা মাটি আপুনি এনেকৈ কভাৰ কৰি পিনে খেতিটো কৰে, তেতিয়া অলম'ষ্ট আপোনাৰ জেৰুৱা দিলে মানে 1 বিঘাত 10,000 টকাকৈ খৰচ হ'ব। কাৰণ বাঁহটো যদি ঘৰত থাকে তেতিয়া বাঁহৰ পইচাটো বাচি গ'ল, কিন্তু জেৰুৱা দিয়াৰ পৰা, বাঁহ কটাৰ পৰা, হাজিৰাৰ পৰা লগালে মানে আপোনাৰ এৰিয়াটোত 10,000 টকাৰ খৰচ হৈ যাব। কিন্তু আমাৰ এতিয়া 2 বিঘা মাটিত 10,000 টকাও লগা নাই। আপুনি নিজে ভাবি চাওক, 9টা থান 745কৈ আনিছিলোঁ আমি আপোনাৰ থানকেইটা। তো সেইকাৰণে আপোনাৰ প্ৰাইচটো আমাৰ 7,000 কিমানটা বনিছিলে, তো সিমানতে হৈ গ'ল। কিন্তু আপুনি জেৰুৱাত কাম কৰে, তেতিয়া কিন্তু ইমানটো খৰচাত আপুনি এই কামখিনি কৰিব নোৱাৰিব। আৰু মই বেলেগ ভিডিঅ'ত বেলেগ কৃষি ইনফৰ্মেশ্যন দি থাকিম। তো আজি আমি নেটৰ ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু নেটৰ বিষয়ে যদি কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক SMS কৰি বা ফোন কৰি সুধিব। মোৰ নাম্বাৰটো মই ডিছপ্লে কৰি দিম। আপোনালোকে যদি খেতি কৰে, তেতিয়া এইটো মই ছাজেষ্ট কৰোঁ, ভাল। এতিয়া বৰ্তমান ওচৰে পাঁজৰে গৰু ছাগলী আহিছে গৈছে, কিন্তু একো প্ৰব্লেম পোৱা নাই বৰ্তমানলৈ। তো এই নেটখনৰ জৰিয়তে যদি 2 বিঘা মাটিক বেৰি পিনে কাম কৰে, তেতিয়া আপোনাৰ ঘৰৰ যদি বাঁহখিনি থাকে, তো বাঁহৰ পইচাটো নধৰি অকল নেটৰ পইচা যদি ধৰা হয়, তেতিয়া 7,000 কিমান টকাত মই 2 বিঘা বেৰিছোঁ। তাকো সেইটো ছাইডত 2খনকৈ নেট দিছোঁ ওপৰৰ কাৰণে, মানে কুকুৰাবোৰ উৰি সোমাব নোৱাৰাৰ কাৰণে। তো গাইজ, আপোনালোকেও যদি খেতি কৰে, বাজেটটো অকণমান যদি বচাব বিচাৰে, এনেদৰে বচাব পাৰিব। আৰু এই নেটখন কমেও 2 বছৰ, তো জেৰুৱাখনেই যায় বৰ্তমান 2 বছৰ। তো জেৰুৱাখনতকৈ 3-4 গুণ বেছি যাব লাগিব। তাৰো মানে সিহঁতি কৈছে যে তোমালোকে যদি ভালকৈ থোৱা 5-6 বছৰটো অলম'ষ্ট যাবই যাব। তাৰ ওপৰতে সিহঁতি কৈছে যে এইটো ওৱান টাইম ইনভেষ্ট কৰা আৰু 6-7 বছৰলৈ খেতি কৰা। সেইটো মানে তোমাৰ
পইচা ৰেহাই হয় বুলি মোক কৈ সিহঁতে বস্তুবোৰ বিকিছে। তো আপোনালোকে যদি নেট দৰকাৰ হয়, যদি সৰহকৈ দৰকাৰ হয়, এনেকুৱা হ'লচেলৰ পৰা ল'বগৈ। এনেকুৱা সৰু সৰু দোকানৰ পৰা যদি আপুনি আনে বা ওচৰে পাঁজৰে সৰু দোকানৰ পৰা লয়, তেতিয়া অকণমান খৰচাটো বেছি হৈ যাব। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু যদি ইনফৰ্মেশ্যন লাগে, মোৰ ভিডিঅ'টোৰ জৰিয়তে ইনফৰ্মেশ্যন ভিডিঅ' মই বনাই থাকোঁ। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰ বেল আইকনটো বজাই ৰাখিব, যাতে নটিফিকেশ্যন মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকৰ ওচৰত পায়। তো আজিলৈ ইমানেই। থেংক ইউ গাইজ, বাই বাই।